বৰক্ষেত্ৰীৰ বিদ্যালয়ত অনিয়মীয়া পাঠদানৰ লগতে বিভিন্ন অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ। বৰক্ষেত্ৰী প্ৰাথমিক খণ্ড শিক্ষা বিষয়াক লিখিত অভিযোগ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কালাচৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে কেতবোৰ অনিয়ম সংঘটিত হোৱা অভিযোগ উত্থাপন কৰে একাংশ স্থানীয় লোকে। আজি চৰৰ একাংশ স্থানীয় লোকে মোকালমোৱাস্থিত বৰক্ষেত্ৰী প্ৰাথমিক খণ্ড বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ উত্থাপিত অভিযোগসমূহ তদন্ত কৰিবলৈ শিক্ষা বিষয়াক এখন লিখিত অভিযোগ পত্ৰ দাখিল কৰে। অভিযোগ অনুসৰি ১ নং বৰবালাত অৱস্থিত কালাচৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফাইজুল ৰহমানে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ছাদ্দাম হুছেইনৰ সৈতে মিলি চৰকাৰে দিয়া সৌৰশক্তি চালিত ছ'লাৰ ৩খন আত্মসাৎ কৰিছে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক চৰকাৰে দিয়া বিনামূলীয়া ইউনিফৰ্ম সম্পূৰ্ণ শিক্ষাৰ্থীক দিয়া নাই বুলি জানিবলৈ দিয়াৰ লগতে মধ্যাহ্ন ভোজনৰ অনিয়ম সংঘটিত কৰা বুলিও প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজসকলৰ। অভিযোগ মানে হেডমাষ্টৰে নিজা মতে স্কুলখন বন্ধ দিয়ে আৰু যিবিলাক মিড ডে মিলৰ বস্তু সেইবিলাক তাৰমানে নিয়মতে নোখোৱায়। 3 দিন যদি খুৱায় আৰু 3 দিন নোখোৱায়। আৰু এই যিটো স্কুলৰ যিবিলাক চৰকাৰী ছ'লাৰ আছে এই চৰকাৰী ছ'লাৰবিলাক স্কুলত লগোৱা নাই। আৰু মই শুনা পাইছোঁ যে সভাপতি আৰু হেডমাষ্টাৰে মিলি এইটো বিক্ৰী কৰি দিছে। সভাপতিৰ নাম হ'ল ছাদ্দাম হুছেইন আৰু হেডমাষ্টাৰৰ নাম হ'ল ফাইজুৰ ৰহমান। কাপোৰো আধা দিছে আধা দিয়া নাই। ইউনিফৰ্ম ডিমেল খোৱা নাই ঠিকমতে। 3 দিন যদি খুৱায় আৰু 3 দিন নোখোৱায়। আৰু ডিমে চিমে দিলে মানে আধা কৰি দিয়ে, 4 ফালা কৰি 1 ফালা দিয়ে। এতিয়া আমি BO ছাৰৰ ওচৰত কমপ্লেইন কৰিছোঁ। এতিয়া BO ছাৰে কমপ্লেইন কৰিছোঁ। BO ছাৰে ক'লে ঠিক আছে, আমি ৰিচিভ কৰিবলৈ ক'লোঁ। ছাৰে ক'লে যে ঠিক আছে, ৰিচিভ কৰিব নালাগে, আমাৰ ওপৰত অলপ বিশ্বাস ৰাখা, আমি এইটো ৰিয়েকশ্যন ল'ম। কিন্তু ৰিচিভ কিয় নকৰিলে সেইটো আমি নাযায়। আজিৰ তাৰিখো 11টা বজাত সি হেৰিত আছে, আমাৰ এই ঘাটত আছে। আমি ভিডিঅ' ফুটেজ আছে, আপোনালোকে ল'ব পাৰিব, আপোনাক দি দিম আমি। আজিৰ তাৰিখত সপ্তাহত 2-3 দিনমান যায়, কোনো সপ্তাহত 2 দিনমান যায়, কোনো সপ্তাহত 3 দিন যায়, সদায় নাযায়। আৰু আমি বিচাৰোঁ এইটো অসম চৰকাৰৰ ওচৰত আমাৰ এইটোৱে আবেদন যে যাতে এইটো আমাৰ উচিত তদন্ত হয় আৰু যাতে আমাৰ এইটো উচিত ইনচাফ কৰে, এইটোৱে আমাৰ আবেদন। ইয়াৰ উপৰিও চৰকাৰী বন্ধৰ বাহিৰে নিজৰ খিয়ালখুচি মতে প্ৰধান শিক্ষকে বিদ্যালয় বন্ধ ৰখাৰ অভিযোগ উত্থাপন কৰিছে। চলিত জুন মাহৰ 19, 20, 21 ইংৰাজী তাৰিখে নিজৰ খিয়ালখুচিত বিদ্যালয় বন্ধ ৰখা, বিদ্যালয় চলি থকাৰ সময়ত বিদ্যালয়ত উপস্থিত নথকা বুলি প্ৰধান শিক্ষক ৰহমানৰ বিৰুদ্ধে অভিযোগ স্থানীয় লোকৰ। প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ মইমতালিত অতিষ্ঠ হৈ আজি একাংশ স্থানীয় লোকে উচিত তদন্ত বিচাৰি বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দীপক শৰ্মাক অভিযোগ দাখিল কৰে। পৰৱৰ্তী সময়ত বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শৰ্মাই কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়। মোকালমোৱাৰ পৰা আমজেদ হুছেইনৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।